Welcome to Hawk Educare YouTube channel. আজিৰ ভিডিঅ'ত সলভ কৰিম ম্যাথমেটিক্স ক্লাস 6 লেসন 13 ৰেশিও এণ্ড প্ৰপৰশ্যনছ অনুপাত আৰু সমানুপাতৰ পেজ নাম্বাৰ 253 ৰ কুৱেশ্যন নাম্বাৰ 11 তো ইয়া পেজ নাম্বাৰ 253 এইটো পেজত কুৱেশ্যন নাম্বাৰ 9 ৰ পৰা 18 লৈকে কুৱেশ্যনছ আছে ইয়াৰে ভিতৰত আমি কুৱেশ্যন নাম্বাৰ 9 আৰু 10 ইতিমধ্যে সলভ কৰিছো আজিৰ ভিডিঅ'ত আমি সলভ কৰিম কুৱেশ্যন নাম্বাৰ 11 তো কুৱেশ্যন নাম্বাৰ 11 সলভ কৰিবলৈ যাব লাগিব বেলেগ এটা পেজলৈ তো তালৈ যোৱাৰ আগতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিঅ'টোত এটি লাইক কৰি দিয়ক লগতে পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক কাৰণ এই চেনেলত কেৱল 6ৰে নহয় নেক্সট ইয়াৰ যেতিয়া আপোনালোকে ক্লাস 7ত উঠিব ক্লাস 7ৰ নতুন ইংলিছ মিডিয়ামৰ ম্যাথছ আৰু সায়েন্সৰ কিতাপ পাব এই নতুন কিতাপৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ বা প্ৰতিটো সমস্যাৰ সমাধান নিয়মীয়াকৈ পাই থাকিব তো আহক সলভ কৰিছো কুৱেশ্যন নাম্বাৰ 11 তো ইয়া কুৱেশ্যন নাম্বাৰ 11 কুৱেশ্যন নাম্বাৰ 11ত একচুয়ালি চাৰিটা অংক আছে নাম্বাৰ 1 2 3 তলত 3 আৰু 4 আছে মই কিন্তু ইয়াতে চিত্ৰবোৰ থৈ দিছো আনি প্লাই এটু কুৱেশ্যনৰ পাৰ্ট নহয় কুৱেশ্যনছ নিশ্চয় আপোনালোকে চাইছে তাতে তো কুৱেশ্যন নাম্বাৰ 1 টু আগতে আমি সলভ কৰিম তাৰ আগতে কুৱেশ্যনটো ভালদৰে পঢ়ি ল'ব লাগিব কুৱেশ্যনত কি কৈছে কুৱেশ্যন নাম্বাৰ 11ত ড্ৰ ফিগাৰ্স উইথ ৰুলাৰ এণ্ড পেন্সিল এণ্ড ফাইণ্ড দ্য ৰেশিও প্ৰথমতে আমি ৰুলাৰ আৰু পেন্সিলৰ জৰিয়তে পিকচাৰ ড্ৰ কৰিব লাগিব ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব তাৰ পিছত এই উত্তৰটো অৰ্থাৎ ৰেশিও বনাব লাগিব তো নাম্বাৰ 1ত কি কৈছে দ্য নাম্বাৰ অফ ডায়াগোনাল of a quadrilateral to the number of its sides এইখিনিৰ আমাৰ ৰেশিও লাগে কিন্তু তাৰ আগতে যেটো ডায়াগোনালস কৈছে কোয়াড্ৰিলেটাৰেল ড্ৰ কৰিব লাগিব ডায়াগোনাল ড্ৰ কৰিব লাগিব তাৰ পিছত টোটাল সাইডৰ লগত আমি ৰেশিও উলিয়াব লাগিব তো প্ৰথমতে সলিউশন তো আমি ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব যেহেতুকে মোৰ ইয়াতে পেন্সিল আৰু ৰুলাৰৰ ব্যৱস্থা নাই তো মই হাতেদি ড্ৰ কৰি আছো এটো কোয়াড্ৰিলেটাৰেল হৈছে থুলমুলকে যদিও সিধা হোৱা নাই আজবোৰ আপোনালোকে স্কেল ইউজ কৰিলে ভাল সিধা হ'ব তো তাৰ পিছত ডায়াগোনালস লাগে ডায়াগোনালস এটা কোয়াড্ৰিলেটাৰেলত নরমালি দুটা ডায়াগোনালস থাকে অপোজিট ভাৰ্টেক্স কানেক্ট কৰা যেটো ৰে থাকে তাকে ডায়াগোনালস বুলি কোৱা হয় মই ট্ৰাই কৰিছো সিধা হোৱা নাই তথাপিও থুলমুলকে বুজি পোৱাৰ কাৰণে এইটো ভাৰ্টেক্সৰ পৰা এইটো ভাৰ্টেক্স লৈ কানেক্ট কৰা এটো কিন্তু মিডিলত থাকে নরমালি যদি আয়তক্ষেত্ৰ হয় তো এই আজটো একাবেকা হৈ আছে মোৰ ইয়াতে স্কেল ইউজ নকৰাৰ কাৰণে তো আপোনালোকে স্কেল ইউজ কৰি ইয়াৰ পৰা ইয়ালৈকে আজটো টানিব সিধা হ'ব ঠিক আছে তো ডায়াগোনালস হল তো প্ৰথম কথা হৈছে এতিয়া ডায়াগোনালস আৰু সাইড কেইটা টোটাল সাইড কেইটা এটা কোয়াড্ৰিলেটাৰেলত চাৰিটা সাইডস থাকে আমি জানো চতুৰ্ভুজ কোয়াড্ৰিলেটাৰেলৰ অৰ্থ চতুৰ্ভুজ 1 2 3 4 তো চাৰিটা সাইডস থাকে আৰু এটা কোয়াড্ৰিলেটাৰেলত দুটা ডায়াগোনালস থাকে তো আমি এই কথাখিনি লিখিব লাগিব কাৰণ অঙ্কটো আমি এতিয়া কৰিব লাগিব প্ৰথম কাম আমাৰ হৈ গল আমি ডায়াগ্ৰাম ড্ৰ কৰিব দিছে ড্ৰ দা ফিগাৰ অৰ্থাৎ ডায়াগ্ৰাম ড্ৰ কৰিব দিছে আমি ড্ৰ কৰিলো এতিয়া অঙ্কখিনি কৰিব লাগে তো আমি লিখিম নাম্বাৰ অফ ডায়াগোনালস ইকুৱেল টু আমি দুটা ডায়াগোনালস পাইছো দুটা লিখিলো তাৰ পিছত total number of sides তো এটা কোয়াড্ৰিলেটাৰেলত টোটাল সাইডস কেইটা থাকে চাৰিটা 1 2 3 4 তো আমি 4 লিখিলো এতিয়া ৰেশিও লাগে ৰেশিও ইকুয়াল 2:4 তো আমি 2:4 ক আকৌ 2/4 কটাকটি কৰিলে 1 2 1 2 2 2 4 ইকুৱেল আমি পালো 1/2 ইকুৱেল 1:2 এই হল আমাৰ 1 নম্বৰৰ আনসাৰ তো এতিয়া আমি সলভ কৰিম কুৱেশ্যন নাম্বাৰ 2 তো কুৱেশ্যন নাম্বাৰ 2 ত কি কৈছে কুৱেশ্যনটো চাই লওক কুৱেশ্যন নাম্বাৰ 2 the number of diagonals of a pentagon and the number of its sides প্ৰথমতে তো আমি পেন্টাগন ড্ৰ কৰিব লাগে তো মই
পেণ্টাগনৰ চিত্ৰটো ইয়াতে ৰেডিমেড চিত্ৰ এটা অলৰেডি থৈ দিছোঁ তো আমি ড্ৰ কৰিব লাগে পেণ্টাগনৰ অৰ্থ হ'ল 5টা সাইডছ ঠিক আছে তো চাওক কেনেকৈ ইয়াতে ড্ৰ কৰিছে এইটো এটা সাইড এইটো এটা সাইড হৈছে নেক্সট এনেকৈ এটা আনিছে আৰু এনেকৈ এটা দিছে হৈ গ'ল 5টা সাইডছ সিধা হোৱা নাই কাৰণ মই স্কেল আৰু ৰুলাৰ আৰু পেন্সিল ইউজ কৰা নাই ঠিক আছে আপোনালোকে ৰুলাৰ অৰ্থাৎ স্কেল ইউজ কৰিব আৰু পেন্সিল ইউজ কৰিব এতিয়া এটা পেণ্টাগনত কিমানটা ডায়াগোনেল থাকে সেইটো লাগিল তো মনত ৰাখিব পেণ্টাগনত 5টা ডায়াগোনেলছ থাকে তাৰে প্ৰথমতে এই এনেকৈ সিধা এটা ডায়াগোনেল ড্ৰ কৰি ল'ব হৈ গ'ল আৰু ইয়াৰ পৰা এইটো কৰ্নাৰত এটা ডায়াগোনেলছ আহিব দুটা হৈ গ'ল নেক্সট চাব এই ওপৰৰ ভাৰ্টেক্সৰ পৰা ইয়ালে এটা আহিব এইটো কৰ্নাৰত এটা আহিব কেইটা হ'ল 4টা হ'ল আৰু ঠিক এনেকৈ এই সিধা যিটো আমি টানিছিলোঁ ইয়াৰ লগত লেফ্ট সাইডত আমি এটা পাইছোঁ তাৰ সোঁফালে যিটো খালী ঠাই আছে তাৰ পৰা আনি আকৌ এই লেফ্ট সাইডৰ এইটো সাইডত আমি কি কৰিম এটা ধুনীয়া ষ্টাৰৰ নিচিনা হৈছে হয়নে তো এয়া আছিল আমাৰ ডায়াগোনেলছ কাৰ্ভ পেণ্টাগনৰ তো চাওক কেইটা ডায়াগোনেলছ আছে এই 1 2 3 4 5 গোটেইকেইটা ডায়াগোনেলছ ইয়াতে আৰু ইয়াতে আমাৰ সাইডছ কেইটা আছে সাইডছ 5টা আছে তো আমি প্ৰথমতে লিখিম ইয়াতে 2 নম্বৰত total number of diagonals equal কিমান পালো 5 পালো therefore number of sides total number of sides লিখিব পাৰে বা number of sides কিমানটা থাকে পেণ্টাগনত 5টা থাকে তো এতিয়া আমি জানো ৰেশিও হল ৰেশিও উলিয়াব লাগে ৰেশিও ইকুয়াল 5:5 অৰ্থাৎ 5/5 ক আমি ক্যান্সেল কৰিব পাৰো 1/1 থাকিব ইকুয়াল 1:1 এই আনসার তো নিশ্চয় বুজি পাইছে এটা পেণ্টাগনৰ 5টা ডায়াগোনেলছ থাকে আৰু 5টা সাইডছ থাকে সেই দুটাৰে ৰেশিও উলিয়াব দিছে আৰু ৰেশিও 1:1 হয় কাৰণ ইকুয়াল ঠিক আছে তো আমি 2 নাম্বাৰ সলভ কৰিলো এতিয়া চাও আহক 3 নাম্বাৰ কি কৈছে ইয়াতে পিকচাৰটো মই অকা নাই কাৰণ এইটো সহজ নিজে আঁকিব পাৰিম যাৰ কাৰণে ইয়াতে পিকচাৰ ৰেডিমেড পিকচাৰ মই লোৱা নাই 3rd নম্বৰত কি কৈছে the number of hypotenuse of a right angle triangle to its number of sides তো প্ৰথমতে right angle triangle আমি লাগিব আৰু right angle triangle হে hypotenuse থাকে নহলে hypotenuse না থাকে তো আমি প্ৰথমতে right angle triangle draw কৰিম right angle triangle হল এটা angle 90 ডিগ্ৰী হ'ব লাগিব যদিও মোৰ ইয়াতে সিধা হোৱা নাই ট্রাই কৰিছো একচুয়ালি কেনেকুৱা থাকে যে এনেকুৱা সিধা লাইন এডাল থাকিব আৰু তাৰ ওপৰত সিধা এডাল 90 ডিগ্ৰী সিধা 90 ডিগ্ৰী এংগেল কৰি এডাল আছ থাকিব লম্ব ইয়াতে 90 ডিগ্ৰী হ'ব লাগিব আৰু এইটো যেটো ট্ৰায়াঙ্গেল হল এই 90 ডিগ্ৰী এংগেলৰ অপজিটত যেটো সাইড থাকে তাক হাইপোটেনাস বুলি কোৱা হয় এইটো হল হাইপোটেনাস ঠিক আছে হাইপোটেনাস এইটো পারপেন্ডিকুলার কয় এইটো বেস বুলি কোৱা হয় ঠিক আছে তো আমাক কৈছে যে হাইপোটেনিয়াসৰ লগত টোটাল সাইডছৰ আমি ৰেশিও উলিয়াব লাগে তো আমি প্ৰথমতে ড্ৰ কৰিলো আমাৰ প্ৰথম কাম হল সেকেন্ড কাম হল আমাৰ নাম্বার অফ হাইপোটেনাস ইকুয়াল কিমানটা এটা ট্রায়াঙ্গেলত right angle triangle only one hypotenuse থাকে গতিকে আমি number of hypotenuse 1 বুলি লিখিলো আৰু total sides of a triangle আমি জানো 3 থাকে তিনিটা থাকে এটা ট্রায়াঙ্গেলৰ তিনিটা সাইড থাকে এটা hypotenuse থাকে তিনিটা সাইড থাকে আৰু এই দুটাৰ মাজত আমি ৰেশিওটো লাগে therefore ratio equal 1:3 equal ইয়াক যদি আমি ইয়াক আৰু কটাকটি কৰা না যায় কাৰণ দুটা প্ৰাইম নাম্বাৰ হৈ আছে এইটো প্ৰাইম নাম্বাৰ নহয় এইটো 1 এইটো প্ৰাইম নাম্বাৰ হৈ আছে তো গতিকে এইটোৱে হ'ব আমাৰ आंसर হ'ব 1:3 ঠিক আছে এতিয়া হক 4th নাম্বাৰত কি কৈছে the number of diagonals of a hexagon
to its number of sides. Note the number of diagonals and the sides. তো ইয়াতে চাওক প্ৰথম কথা নোট মানে আমি যেটো লিখি আছো এইটোৱে নোট বুলি কোৱা হয় সলিউশন প্ৰথমতে তো আমি এটা ডায়াগোনালসৰ টোটাল সাইডসৰ কথাটো আমি ভাবো হেক্সাগনৰ অৰ্থ হল 6টা সাইডস থাকিব 6 সাইডস তো চাওক 6 সাইডস কেনেকৈ হৈছে আমি ড্ৰ কৰিব লাগিব নহয় জানো কেনেকৈ ড্ৰ কৰিব এনেকৈ এটা আঁচ টানিব ইফালে এটা দিব ইফালে এটা দিব তিনিটা হল ঠিক এনেকুৱা আৰু আমাক তিনিটা থকা লাগে ঠিক আছে তো এনেকা এটা আহিব এনেকা এটা আহিব এনেকা এটা আহিব এই মিডিলত এটা আঁচ টানিব এইটো এটা ডায়াগোনাল হল আৰু এইটো আমাৰ হেক্সাগন হৈ গৈছে ইয়াৰ ডায়াগোনালসটো ড্ৰ কৰাৰ আগতে হেক্সাগন হৈছে হেক্সাগন এইটো প্ৰত্যেকটো সাইড ইকুৱেল দিছে কাৰণে ইকুৱেল বেলেগ দেখিছে অলপ কিন্তু সাইড 6টা আছে 6টা আছে 1 2 3 4 5 6 ঠিক আছে আৰু অলপ বেলেগ ধৰণৰ যদি আমি আঁকিব পাৰো ট্রাই কৰি চাও সাইডস বোৰ ইকুৱেল কৰাৰ চেষ্টা কৰিম এইটো কিন্তু হেক্সাগন হৈছে কিন্তু সাইডস বোৰ ইকুৱেল হোৱা নাই ঠিক আছে তো আমি ডায়াগোনালস এটা পেন্টাগনত যেনেকৈ 5টা সাইডস আছিল 5টা ডায়াগোনালস আছিল ঠিক হেক্সাগনত 6টা সাইডস থাকে আৰু 6টা কি থাকে ডায়াগোনালস থাকে তো কেনেকৈ এই কালাৰ বিলাক দেখিলে গম পাব আপুনি এটাৰ পৰা তিনিটা কৈ আহিছে প্ৰথম হল এইটো কৰ্নাৰৰ পৰা ইয়াতে আহিছে সব এ এৰ পৰা ই আহিছে এইটো কৰ্নাৰৰ পৰা এইটো নাম দিছে এ ডি এইটোৰ পৰা এইটো কৰ্নাৰৰ পৰা আকৌ ইয়াতে গৈছে তিনিটা ডায়াগোনালস হল আমাৰ ওহ বেছি আছে তিনিটা 8টা মান ডায়াগোনালস আছে ইয়াতে আমি হিসাব কৰি ল'ব ইয়াতে তিনিটা পালো ইতিমধ্যে আৰু ইয়াৰ পৰা এইটো সাইডৰ পৰা তিনিটা ওলাব 1 2 3 তিনিটা ওলাল তো তিনিটা 6টা ইতিমধ্যে আমি পালোৱে আৰু ঠিক মিডিলত এনেকৈ এটা যাব 7টা তাৰ পিছত এইটো কৰ্নাৰৰ পৰা এইটো কৰ্নাৰত এটা আহিব 8টা এইটো কৰ্নাৰৰ পৰা এইটো কৰ্নাৰত আহিব এটা 9টা 9টা ডায়াগোনালস পালো আমি ইয়াতে কালাৰ বিলাক চালে গম পাব ইয়াতে তিনিটা ৰেড কালাৰ গ্ৰে কালাৰৰ আছে তিনিটা আৰু ব্লু কালাৰৰ চাব তিনিটা আছে এইটো 1 2 3 তো অল টুগেদাৰ আমাৰ 9টা কি থাকে এটা হেক্সাগনত ডায়াগোনালস থাকে অলপ আগতে যেটো মই স্টেটমেন্ট দিছিলো হেতু ৰং আছিল ভুল ক্ৰমে যে এটা ডায়াগোনালসত 6টা আমি কি কৈছিলো সৰি এটা হেক্সাগনত 6টা ডায়াগোনালস থাকে বুলি কৈছিলো হেতু ভুল একচুয়ালি তাৰ মানে পেন্টাগন এটাত 5টা ডায়াগোনালস থাকে আমি ইতিমধ্যে পাইছো 5টা সাইড থাকে পেন্টাগনৰ সাইড কেইটা থাকে আমি ওপৰত পাইছো তো ইয়াতে পেন্টাগন আছে পেন্টাগনত আমি ইতিমধ্যে কিমান পাইছো যে 5টা সাইডস আছে আৰু 5টা ডায়াগোনালস পাইছিলো ইয়াতে ইকুৱেল হৈ আছিল কিন্তু হেক্সাগনত ইয়াতে দেখা যায় যে যদিও 6টা সাইড আছে কিন্তু তাৰ ডায়াগোনালস আছে 9টা তো আমি এই ম্যাথছখিনি সলভ কৰিম ইয়াতে আমি ড্ৰয়িংখিনি কৰিলো এনেদৰে ড্ৰয়িং কৰিব এইটো সাইপ্লাই ড্ৰয়িংটো কৰিলে হল তো এইখিনি আমি সলভ কৰি লওঁ আমি লিখিম নাম্বাৰ অফ ডায়াগোনালস নাম্বাৰ অফ ডায়াগোনালস ইকুৱেল কিমান পালো 9 পালো আৰু টোটাল সাইডস ইকুৱেল কিমান পালো 6 পালো তেনেহলে ৰেশিও লাগে আমাক ৰেশিও ইকুৱেল 9:6 তো 9/6 আমি কটাকটি কৰিব পাৰো 3 3 যা 9 3 2 যা 6 আমি কিমান পালো 3/2 ইকুৱেল 3:2 এই আনসার তো এইখিনিতে আমি কোশ্চেন নাম্বার 11 অর 4টা অঙ্ক আছিল সলভ কৰিলো আজিৰ ভিডিওত ইমানে আকৌ লগ পাম নেক্সট ভিডিওত ক্লাস 6 অর ম্যাথমেটিক্সৰ প্ৰতিটো লেসনৰ আটাইকেইটা অঙ্কৰ সমাধান পাবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আকৌ লগ পাম নেক্সট ভিডিওৰ হৈতে তেতিয়ালৈকে ধন্যবাদ